এইটো ঐতিহাসিক দিন আমাৰ 2026 10 মাৰ্চটো, যিহেতুকে আমি 1985 DMPকে প্ৰথমবাৰৰ কাৰণে মিচিং আলি আই লৃগাংটো ৰাজ্যিক বন্ধ হিচাপে আমি গভৰ্ণমেণ্টৰ ওচৰত আমাৰ মেমৰেণ্ডাম দাখিল কৰিছিলোঁ। কিন্তু 1985 পাছত প্ৰথমবাৰৰ কাৰণে 2026 চনৰ 10 মাৰ্চ তাৰিখে এইখন চৰকাৰে যোৱা চলি থকা যিটো চৰকাৰ, আজিতো নাই আৰু যোৱা চলি থকা চৰকাৰৰ যিটো মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ কাৰণে মিচিং জাতিটোক এই সন্মান দিছে। যোৱাকালি নটিফিকেশ্যন ওলাইছে, তাৰ কাৰণে আমি প্ৰত্যেকটো গাঁৱত আমি কৃতজ্ঞতা যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু তাৰে শেষটো দিন আজি আমাৰ চিলাপথাৰ অঞ্চলত আমাৰ ষ্টুডেণ্ট, আমাৰ আনঅপে আমি সকলো চিলাপথাৰৰ নতুন প্ৰজন্মক লগত লৈ আমি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক কৃতজ্ঞতা প্ৰকাশ কৰাৰ কাৰণে আমি এই যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু আজি আমি শেষৰটো দিন, তো আমি আপোনালোকৰ জৰিয়তে আমাৰ অসমৰ মুখ্যমন্ত্ৰীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে তেখেতৰ দিনত প্ৰথমবাৰৰ কাৰণে ঐতিহাসিকভাৱে আমি মিচিং আলি আই লৃগাংটো অসম বন্ধ ৰাজ্যিক বন্ধ হিচাপে পালোঁ। নিৰ্বাচন আহি আছে, এবাৰ পুনৰ বিজেপি চৰকাৰ সমৰ্থন জনাবনে? নিশ্চিতভাৱে, যিহেতুকে আমি সংসদীয় ব্যৱস্থাক বিশ্বাস কৰোঁ আৰু সংসদীয় ব্যৱস্থাৰ জৰিয়তে আমি আমাৰ যিবোৰ দাবী আছে সেই দাবীসমূহ আমি চৰকাৰৰ ওচৰত দৃষ্টি আকৰ্ষণ কৰোঁ। ইতিমধ্যে আমি যিমানবোৰ আমাৰ দাবী আছিলে এই দাবীবোৰক পূৰ্ণাংগ ৰূপ এই নৰেন্দ্ৰ মোদীজীৰ চৰকাৰখনে আমাক দিছে। ইতিমধ্যে আমাৰ 2025 চনৰ 25 ডিচেম্বৰ তাৰিখে আমাৰ মিচিং ৰাভা তিৱাৰ যি সাংবিধানিক ব্যৱস্থা বা 6 চিডুলৰ ব্যৱস্থাৰ কথাও আমি ইতিমধ্যে আলোচনা আৰম্ভ কৰিছোঁ। আৰু অনাগত দিনত এই আলোচনাক আমি এটা সমাধাৰ দিশলৈ নিব লাগিব। আৰু নিশ্চিতভাৱে অমিত শ্বাহজীয়ে এই বিষয়টোক লৈ এটা ইণ্টাৰলকিউটৰ এটা নিয়োগ কৰিছে। আৰু এই ইণ্টাৰলকিউটৰৰ জৰিয়তে আমি মিচিং ৰাভা তিৱাৰ যি সাংবিধানিক মৰ্যাদা বা 6 চিডুলৰ এটা সমাধাৰ দিশলৈকে আমি নিব লাগিব। তাৰ কাৰণে আমি যিহেতুকে নৰেন্দ্ৰ মোদীজীৰ চৰকাৰ 2029লৈকে আছে, তাৰ কাৰণে আমি নৰেন্দ্ৰ মোদীজীৰ চৰকাৰক আমি সমৰ্থন কৰিম। অসমত এতিয়া নিৰ্বাচন আছে, এই নিৰ্বাচনত আমি নিশ্চিতভাৱে নৰেন্দ্ৰ মোদীজীৰ চৰকাৰক মিচিং ৰাইজে সমৰ্থন কৰিব আৰু সহযোগ কৰিব। এইকেইটা সুধিব পাৰিছোঁ, যিহেতু 6 চিডুলৰ কথা আহি থাকে, তাতে অনামিচিংসকল অসুৰক্ষিত বুলি একাংশ লোকে ক'ব খোজে, এই ক্ষেত্ৰত আপোনাৰ কি হ'ব প্ৰতিক্ৰিয়া? নাই, এতিয়া আমি মডেলিটিটো কি হ'ব, এটা ইণ্টাৰলকিউটৰ মানে মধ্যস্থতাকাৰী এটা নিয়োগ কৰিছে। তাতে আমাৰ অকল মিচিং মানুহকে আলোচনা কৰিব, তাত কোনো প্ৰশ্ন নাই। মিচিং অধ্যুষিত অঞ্চলত থকা অন্যান্য জাতি জনগোষ্ঠীৰ লগতো আলোচনা কৰিব যিজন ইণ্টাৰলকিউটৰক নিয়োগ কৰিব। চ' অনামিচিং বা মিচিং অধ্যুষিত অঞ্চলত থকা অন্যান্য জাতি জনগোষ্ঠীৰ ইয়াত সংখ্যা হ'বলৈ কোনো প্ৰশ্ন নাই। তেখেতসকলে এই ইণ্টাৰলকিউটৰৰ লগত আলোচনা কৰি পৰৱৰ্তী সময়টোত মডেলিটি কি হ'ব সেই কথাবোৰক তেখেতসকলেও জানিব পাৰিব। আমি আমাৰ মডেলিটি এটা আমি ভাৰত চৰকাৰলৈকে ছাবমিট কৰিছোঁ গৃহ বিভাগক। সেই মডেলিটিটোৰ কপিটোক লগত লৈহে ইয়াত থকা অন্যান্য জাতি জনগোষ্ঠীৰ লগত আলোচনা কৰিব। আৰু নিশ্চিতভাৱে অন্যান্য জাতি জনগোষ্ঠীয়ে আমাৰ যি মডেলিটি আমি ভাৰত চৰকাৰক ছাবমিট কৰিছোঁ তাত কোনো সংখ্যা হ'বলগীয়া প্ৰশ্নই নুঠে। আৰু আমি আমাৰ যিটো 1573টা যি গাঁও ৰেভিনিউ ভিলেজক আমি মিচিং অধ্যুষিত অঞ্চলৰ ৰেভিনিউ ভিলেজক আমি মিচিং স্বায়ত্তশাসিত পৰিষদ বা 6 চিডুলৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰক যি লিষ্ট দাখিল কৰিছোঁ, সেই লিষ্টখনত তেখেতসকলেও পূৰ্ণাংগ বিবেচনা কৰাৰ কাৰণে তেখেতসকলেও সুযোগ পাব। সামাজিক মাধ্যমত কৈ থাকে ছাত্ৰ সংস্থা হৈ মুকলিকৈ কেন্দ্ৰই DMPকে সমৰ্থন কৰিব। নাই, তেখেতসকলে যিসকলে এই বিষয়টোক উত্থাপন কৰে তেখেতসকলে DMPকেৰ সংবিধানটোক
সংবিধানটো নাজানে, তেখেতসকলে অধ্যয়ন কৰা নাই। DMPKৰ সংবিধানত লিখা আছে যে আমি আমাৰ যিবোৰ দাবীসমূহ আছে এইটো ৰাজনৈতিক দাবী, আমাৰ 6 শিডিউলৰ দাবী এটা ৰাজনৈতিক দাবী। তাৰ কাৰণে আমি সংসদীয় ব্যৱস্থাৰ জৰিয়তে তাক আমি সমাধা কৰাৰ দিশৰ কাৰণে আমি ৰাজনৈতিক ব্যৱস্থাটোক বিশ্বাস কৰোঁ, যাৰ কাৰণে আমি সংসদীয় ব্যৱস্থাত আমি সহযোগ কৰোঁ। যিহেতু ৰাজনীতিৰ কথা ওলাইছে সুধিছোঁ, শেহতীয়াকৈ জোনাই সমষ্টিৰ যিটো সীমেত চিচিদাৱানী যিগৰাকী কংগ্ৰেছৰ নেতা যুক্তা কুমাঙে পদত্যাগ কৰিছে, প্ৰতিক্ৰিয়া এটা? প্ৰতিক্ৰিয়া মই দিবলৈ নিবিচাৰোঁ। এতিয়া যিটো গভৰ্ণমেণ্টে কেনেধৰণৰ কাম কাজ কৰিছে সেইটো মই ক'ব নাযাওঁ, সকলোৱে দেখা আছে। আৰু কংগ্ৰেছৰ যিটো এতিয়াৰ ব্যৱস্থা, সেই ব্যৱস্থাটোত খিলঞ্জীয়া মানুহে কংগ্ৰেছৰ লগত নাথাকে। বিশেষভাৱে উত্তৰ অসম আৰু উজনি অসমৰ কোনো খিলঞ্জীয়া মানুহে কংগ্ৰেছৰ লগত নাথাকে। সেই কথা যুক্তা কুম্বাঙৰ যিটো পদত্যাগে প্ৰমাণ কৰিছে। যুক্তা কুম্বাং ডাঙৰীয়া এটা সময়ত এই DMPK MMK ভীমা কাবাঙৰ এই জাতীয় সংগঠনৰ এজন বলিষ্ঠ নেতা আছিল। তেখেতে গম পাইছে যে দুৰ্নীতিগ্ৰস্ত দলটোত থকাতকৈ, ৰাজনৈতিক দলটোত থকাতকৈ এই জাতীয় সংগঠনৰ লগতে সহযোগ কৰি অনাগত দিনত আমাৰ যিবোৰ দাবী আছে তাক পূৰ্ণাংগ ৰূপ দিয়াৰ কাৰণে সহযোগ কৰাৰ কাৰণে তেখেতে পদত্যাগ কৰিছে বুলি মই জানিব পাৰিছোঁ। মই ইতিমধ্যে এতিয়ালৈকে মই কথা পতা নাই। সেইদিনা আমাৰ এটা সভালৈকে তেখেতক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেত উপস্থিত হৈছিল। আৰু তেখেতে আমাক প্ৰতিটো ক্ষণত আমাৰ যিবোৰ দাবীসমূহ আছে বা সমস্যাসমূহ আছে সেই সমস্যাসমূহৰ লগত সহযোগ কৰাৰ কথাহে আমাক অৱগত কৰি গৈছিল। এতিয়া আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি আমি গম পাইছোঁ যে তেখেতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। তেখেতক আমি ধন্যবাদ জনাইছোঁ, তেখেতে সোনকালে যে এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। মই ক'ব বিচাৰিম যে খিলঞ্জীয়া মানুহে নিজৰ অস্তিত্ব, নিজৰ জাতিটোৰ, খিলঞ্জীয়া জাতিটোক যদি আগুৱাই নিব লাগে তেতিয়াহ'লে কংগ্ৰেছৰ পৰা আঁতৰি আহিব লাগে। মইতো ক'ব নোৱাৰোঁ, মই যিহেতু ছাত্ৰ সংগঠন, পাৰ্টীৰ কথা তেখেতসকলে জানিব, কিন্তু মই তেখেতক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।